আজি চাওক যোনখন প্ৰাইচত মই আজি আপোনালোকৰ কাৰণে এইখন চেণ্ট্ৰ লৈ আহিছোঁ আৰু এইখন দামত আপোনালোকে আমাৰ অসমত কত নাপাব। আৰু 2 নম্বৰ কথাটো হ'ব লাগছে বাইকতকৈ কম দামত লৈ আহিছোঁ। দাদাজনে এইখন আপোনাৰ 50,000 টকা কৈছিল। মই দাদাজনক ক'লো ইমান দামত এইখন নাযায় দাদা, আৰু এইখন আপোনালোকক ডাইৰেক্ট মই দাদাজনৰ কথা পাতি হেনা এনেকুৱা ডিছকাউণ্টত লৈ আহিছোঁ। আজিতো সৰস্বতী পূজা আপোনালোকে গমেই পায়, আৰু সৰস্বতী পূজা হিচাপত মানে ধামাকা এটা অফাৰত এখন গাড়ী লৈ আহিছোঁ। যোনখন প্ৰাইচত মই আজি আপোনালোকক দি আছোঁ, এইটো প্ৰাইচত আপোনালোকে এখন স্কুটিও নাপায়। এইখন যদি আপোনালোকে লয় তেতিয়াহ'লে মাত্ৰ আপোনাক 35,000 টকা দিব লাগিব। আৰু গাড়ীখনত 1 টকাৰো কাম নাই। দাদাজনে কৈছে 1 টকাৰো কাম নাই, মানে যিমানখিনি কাম আছিল দাদা ক্লিয়াৰ কৰি লৈছে। খালি এটা বস্তু মানে প্ৰব্লেম হৈ আছে ইয়াত, মানে আপোনাৰ যোনটো 15 বছৰ হৈছে এইটো ফেল হৈ গৈছে। মানে এইটো 2009 মডেলৰ গাড়ী হয় এইখন। আৰু যোনে লয় মানে এইখন আপোনালোকক মানে ডকুমেণ্টছবিলাক আপোনালোকক আপডেট কৰি ল'ব লাগিব। মানে গাড়ীখন দাদাজনে কৈ আছে 35,000 টকা ফিক্স প্ৰাইচ, আৰু যিবিলাক ডকুমেণ্টছ আছে আপোনালোকক ক্লিয়াৰ কৰিব লাগিব। আৰু যদি আপোনালোকৰ লগত মানে ভাল মানে এনেকৈ চিনাকি মানুহ আছে যোনবিলাক মানে ডকুমেণ্টছ বনাই দিয়ে, আপোনালোকে সুধি হেনা আপোনালোকে এইখন ল'ব পাৰে। আৰু দাদাজনে কৈ আছে গাড়ীখন অলপো বেমাৰ নাই, কিন্তু প্ৰেক্টিকেলিতো মই মানে এইকেইখন গাড়ী চোৱা নাই। এইখন গুৱাহাটীত আছে। আৰু যদি আপোনালোকে ল'ম বুলি ভাবি আছে, মেকাৰ লৈ যায় ভালকৈ টেষ্টিং কৰি আপোনালোকে চলাৰ পিছত যদি আপোনাক ভাল লাগে আৰু ডকুমেণ্টছবিলাক যদি চব অ'কে হয়, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। একদম কম দামত দিয়া হৈছে। আজিৰ ডেটত বৰ্তমান এখন আপোনালোকে ভাল বাইকে নাপাব 35,000 টকাত। আৰু 35,000 টকাত গাড়ী দি আছোঁ। দাদাজনে কৈ আছে 1 টকাৰো কাম নাই, গাড়ী আপোনালোকে বিন্দাছ চলাই যাব, কোনো ধৰণৰ প্ৰব্লেম নাই। খালি ডকুমেণ্টছৰ অকণমান প্ৰব্লেম। ডকুমেণ্টছবিলাক আপোনালোকে ক্লিয়াৰ কৰিব পাৰে। আৰু 5 বছৰ বৰ্তমান আপোনালোকে গমেই পায়, 15 বছৰ মানে এখন RC 15 বছৰৰ ভিতৰত ফেল হৈ যায়। কিন্তু বহুতগিলা গাড়ী মানে কি হয় 5 বছৰ দিয়ে আৰু 5 বছৰ নিদিয়ে। এইখন আপোনালোকে চাব পাৰে। প্ৰথমতে আপোনালোকে অনলাইনত চাই ল'ব এইখন হ'বনে নহ'ব। যদি অনলাইনত মানে আপোনালোকে এইখন 5 বছৰ ভৰাই ল'ব পাৰে, তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰে। মাত্ৰ 35,000 টকাত দিয়া হৈ আছে। আৰু মই জানামতে মানে কি চেণ্ট্ৰ' গাড়ীখন মানে বেয়া নহয়। আপোনালোকে যিমানখিনি গাড়ী আছে চাওক, মই আপোনালোকক কৈ আছোঁ, যেনেকৈ আপোনাৰ বহুতবিলাক কোম্পানী আছে, আদাৰ্ছ কোম্পানী, ইয়াতকৈ আপোনাৰ চেণ্ট্ৰ'খন মানে বহুত ভাল বুলি মই কওঁ। কিয় কওঁ, যোনটো প্ৰাইচত আপোনালোকে পাই আছে 35,000 টকাত, যদি ইয়াত আপুনি ডকুমেণ্টছ বনাইতে যদি আপোনাৰ 10-15,000 টকা যায়, তেতিয়াও আপোনালোকৰ ঠিকে আছে গাড়ীখন। কিয় কৈ আছোঁ মই আপোনালোকক, এখন গাড়ী আপোনালোকে ডাইৰেক্ট আপোনালোকে 35,000 টকাত পাই আছে। আৰু অকণমান যদি আপুনি কাম ঠামবিলাক কৰি লয়, আপোনালোকে আপডেট কৰি লয়, তেতিয়া আপোনালোকে গমেই পাওক এখন নেনৰ দামত আপোনালোকে গাড়ী পাই আছে।